নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ ডাঙৰ খবৰ। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, মই কংগ্ৰেছত থাকোঁতে 22 বছৰে পাপ কৰিছিলোঁ আৰু এতিয়া পাপৰ প্ৰায়শ্চিত্ত কৰিছোঁ। কিয় সদনৰ মজিয়াত হঠাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে, এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ, কংগ্ৰেছক লৈ কেইবাটাও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছত থকাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কৰা পাপ সন্দৰ্ভতো কৰিছে মন্তব্য। মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াতে স্পষ্টকৈ কৈ দিছে, 22 বছৰে মই কংগ্ৰেছত কেৱল পাপহে কৰিছিলোঁ। এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আজিৰ দিনটোত সদনৰ মজিয়াত, এতিয়া পাপৰ প্ৰায়শ্চিত্ত কৰি আছো। এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে। সেইকাৰণেই 8 ঘণ্টাৰ ঠাইত 16 ঘণ্টাকৈ দৈনিক কাম কৰোঁ। এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য। আমি পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীৰ মন্তব্যও শুনাম। কংগ্ৰেছক লৈ আজি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কৰিছে। কংগ্ৰেছত থকাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কৰা পাপ সন্দৰ্ভতো মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াতে স্পষ্টকৈ কৈছে, 22 বছৰে মই কেৱল কংগ্ৰেছত পাপ কৰিছিলোঁ আৰু এতিয়া পাপৰ প্ৰায়শ্চিত্ত কৰি আছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, সেইকাৰণে 8 ঘণ্টাৰ ঠাইত 16 ঘণ্টাকৈ কাম কৰোঁ বুলি কৈছে। কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, এই মুহূৰ্তত পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাম। তেওঁতো সাধাৰণ এমপি হে, তেওঁ কিয় চাৰ্টাৰ ফ্লাইটত ঘূৰি ফুৰে? যাত্ৰা হয়, যাত্ৰাত ভেনিটি গাড়ী আহি যায়। ভেনিটি গাড়ী কোনে ইউজ কৰে? চিনেমা এক্টৰ বিলাকে। অখিল গগৈ ডাঙৰীয়া দেখাৰ সৌভাগ্য হৈছিল নেকি ভিতৰত, সেইখনতো যাব নিদিয়ে ভিতৰত। যিখন আচল গাড়ী তাক ক'তো যাব নিদিয়ে। তাত ৰাতিপুৱা আৰম্ভ হয় সাউথ ইণ্ডিয়ান নৰ্থ ইণ্ডিয়ান ব্ৰেকফাষ্ট দি, তাততো কোনো যাব নিদিয়ে বাৰু। আমাৰ ইয়াত আমাৰ গুৱাহাটীৰ ল'ৰা এজনে দিয়া সৰু সুৰা এথেনিক ফুড খাব পায় আৰু, কিন্তু বাকীটোতো ভিতৰ আৰু ৰাতি আৰু দিনততো কাকো যাব নিদিয়ে। আৰে ভাই কি কথা, মই 22 বছৰ তাতে পাপ কৰি অহা নাই জানো? গতিকে মই আগতে খবৰ পাম না, পিছত বেলেগে পাব। পাপৰ প্ৰায়শ্চিত্ত এইকাৰণে যিমান 8 ঘণ্টা কাম কৰিলে হয় 16 ঘণ্টা কৰোঁ না প্ৰায়শ্চিত্ত। কংগ্ৰেছৰ এজন নেতা আছে, তেওঁতো সাধাৰণ এমপি হে, তেওঁ কিয় চাৰ্টাৰ ফ্লাইটত ঘূৰি ফুৰে? যাত্ৰা হয়, যাত্ৰাত ভেনিটি গাড়ী আহি যায়। ভেনিটি গাড়ী কোনে ইউজ কৰে? চিনেমা এক্টৰ বিলাকে। অখিল গগৈ ডাঙৰীয়া দেখাৰ সৌভাগ্য হৈছিল নেকি ভিতৰত, সেইখনতো যাব নিদিয়ে ভিতৰত। যিখন আচল গাড়ী তাক ক'তো যাব নিদিয়ে। তাত ৰাতিপুৱা আৰম্ভ হয় সাউথ ইণ্ডিয়ান নৰ্থ ইণ্ডিয়ান ব্ৰেকফাষ্ট দি, তাততো কোনো যাব নিদিয়ে বাৰু। আমাৰ ইয়াত আমাৰ গুৱাহাটীৰ ল'ৰা এজনে দিয়া সৰু সুৰা এথেনিক ফুড খাব পায় আৰু, কিন্তু বাকীটোতো ভিতৰ আৰু ৰাতি আৰু দিনততো কাকো যাব নিদিয়ে। আৰে ভাই কি কথা, মই 22 বছৰ তাতে পাপ কৰি অহা নাই জানো? গতিকে মই আগতে খবৰ পাম না, পিছত বেলেগে পাব। পাপৰ প্ৰায়শ্চিত্ত এইকাৰণে যিমান 8 ঘণ্টা কাম কৰিলে হয় 16 ঘণ্টা কৰোঁ না প্ৰায়শ্চিত্ত। কংগ্ৰেছৰ এজন নেতা আছে, তেওঁতো সাধাৰণ এমপি হে, তেওঁ কিয় চাৰ্টাৰ ফ্লাইটত ঘূৰি ফুৰে? যাত্ৰা হয়, যাত্ৰাত ভেনিটি গাড়ী আহি যায়। ভেনিটি গাড়ী কোনে ইউজ কৰে? চিনেমা এক্টৰ বিলাকে। অখিল গগৈ ডাঙৰীয়া দেখাৰ সৌভাগ্য হৈছিল নেকি ভিতৰত, সেইখনতো যাব নিদিয়ে ভিতৰত। যিখন আচল গাড়ী তাক ক'তো যাব নিদিয়ে। তাত ৰাতিপুৱা আৰম্ভ হয় সাউথ ইণ্ডিয়ান নৰ্থ ইণ্ডিয়ান ব্ৰেকফাষ্ট দি, তাততো কোনো যাব নিদিয়ে বাৰু। আমাৰ ইয়াত আমাৰ গুৱাহাটীৰ ল'ৰা এজনে দিয়া সৰু সুৰা এথেনিক ফুড খাব পায় আৰু, কিন্তু বাকীটোতো ভিতৰ আৰু ৰাতি আৰু দিনততো কাকো যাব নিদিয়ে। আৰে ভাই কি কথা, মই 22 বছৰ তাতে পাপ কৰি অহা নাই জানো? গতিকে মই আগতে খবৰ পাম না, পিছত বেলেগে পাব। পাপৰ প্ৰায়শ্চিত্ত এইকাৰণে যিমান 8 ঘণ্টা কাম কৰিলে হয় 16 ঘণ্টা কৰোঁ না প্ৰায়শ্চিত্ত। কংগ্ৰেছ এয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনিলে। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে, তেওঁ কংগ্ৰেছত থাকোঁতে 22 বছৰে পাপ কৰিলে আৰু এতিয়া পাপৰ প্ৰায়শ্চিত্ত কৰি আছে। সেইকাৰণেই 8 ঘণ্টাৰ ঠাইত 16 ঘণ্টাকৈ কাম কৰোঁ বুলি কৈছে। কেৱল ইমানেই নহয়, কংগ্ৰেছক উদ্দেশ্যি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীয়ে কি কৈছিল সদনৰ মজিয়াত, পুনৰবাৰ ফুল প্লেট মাধ্যমত জনাৰ চেষ্টা কৰিম। কংগ্ৰেছক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কেইবাটাও বৃহৎ মন্তব্য কৰা হৈছে। কংগ্ৰেছত থকাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কৰা পাপ সন্দৰ্ভতো মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াতে স্পষ্টকৈ ক'লে, 22 বছৰে মই কংগ্ৰেছত পাপ কৰিছিলোঁ। এয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল ইমানেই নহয়, তেওঁ কৈছে এতিয়া পাপৰ প্ৰায়শ্চিত্ত কৰি আছো।